নমস্কাৰ বহুতৰে এটা ডাঙৰ কুৱেশ্যন যে টপ সিক্ৰেটটো কি যেহেতু KSGS আসাম ইউটিউব চেনেলত বা আমাৰ যিসমূহ PDF আছে মেটেৰিয়েলছ আছে তাত বহুত কম বস্তু দিয়া যায় আৰু পৰীক্ষাত যদি চাই সেইবোৰৰ ভিতৰতে কুৱেশ্যন আহে সেই টপিকসমূহ টাচ কৰে কেনেকৈ ডিকোড কৰিব পৰা গৈছে আৰু আপোনালোকে সেই কামখিনি কৰিব পাৰিবনে নোৱাৰে সেই কুৱেশ্যনটো আমি সহি থাকো ঠিক আছে পাৰিব এই সিক্ৰেটটো যদি গম পায় তেনেহলে আপোনালোকে নিজেও পঢ়িব পাৰিব নিজেও কৰিব পাৰিব কিন্তু এটা কথা আপোনালোকৰ প্ৰিপাৰেচনত বহুত হেম্পাৰ পৰিব আৰু সেই কাৰণে আপোনালোকে কষ্ট কৰিব নালাগে মই যিমান পাৰো কষ্ট কৰি আপোনালোকক এই বস্তুসমূহ দিবলৈ চেষ্টা কৰিছো চাওক এতিয়া হয়তো আপোনালোকে যেতিয়াৰে পৰা মই আপোনালোকক কন্টেন্টবোৰ দিয়াৰ আৰম্ভ কৰিছো তাৰ পিছত যিমানবোৰ পৰীক্ষা হৈছে আপোনালোকে হয়তো দেখিব যে যিমানে সময় বাঢ়ি আহি আছে আমাৰ একুৰেসি হিমান বাঢ়ি গৈ আছে ৰিসেন্ট 3-4 মান কোৱেশ্চন পেপাৰ আপোনালোকে উঠাই লওক APSC হওক বা বেলেগ কিবা ডিপাৰ্টমেন্টৰ এক্সামে হওক বা যিবোৰ গ্ৰেড 3 গ্ৰেড 4 এইবোৰ এক্সামে হওক ঠিক আছে তো যিসকলে ভালদৰে পঢ়িছে যিসকলে ভালদৰে আমাৰ কন্টেন্টখিনি বুজিছে বা মানে তাত যিবোৰ কথা কোৱা হয় সেইবোৰ শিকিছে তেনেহলে পৰীক্ষাত বহুত ভাল স্কোৰ কৰি আহিছে আৰু মই বহুতৰে কল পাইছো মেছেজ পাইছো আৰু তেওঁলোকে হয়তো জব পাই যাব চাকৰি পাই যাব এতিয়া সিক্ৰেটটো কি যে কিয় কেনেকৈ 10টা কুৱেশ্যন দিয়াৰ ভিতৰত যে এটা বা দুটা টপিক আহি যায় বা যিখিনি কাৰেণ্ট এফেয়াৰ্স বাছি পঢ়াই আছো তাৰ ভিতৰতে কুৱেশ্যন আহে বা যিখিনি PYQ টো বহুত আছে তাৰ পৰা বাছি কিছুমান থিম লৈ আহো সেইখিনিকে আকৌ সোধে ইয়াৰ মানে এটাই উত্তৰ হ'ল যে বহুত সময় মই ইয়াতে মানে বহুত কষ্ট কৰিছো বহুত সময় দিছো বহুতো কুৱেশ্যন পেপাৰ চাইছো প্ৰত্যেক সময়ত APSC কেনেকৈ কুৱেশ্যন পেপাৰটো বনায় তাক মই মানে অবজাৰ্ভ কৰিছো ইয়াত কিন্তু এনেকুৱা নহয় যে হাৱাতে তৰোৱাল ঘূৰাই বস্তুবোৰ লৈ আহিছো তেনেকুৱা নহয় বহু সময় ইয়াত দিব লগা হৈছে বহুত কষ্ট কৰিব লগা হৈছে বাছি বস্তুবোৰ পিক কৰিব লগা হৈছে আৰু পিক কেনেকৈ কৰিছো প্ৰত্যেকটো প্যাটাৰ্ন চাও যে এবাৰ কি সুধিছে এইখিনি সময়ত কি হৈ আছে কিয় এই কুৱেশ্যনটো সুধিছে আপোনালোকে চাব এখন কুৱেশ্যন পেপাৰত কিবা এটা কুৱেশ্যন যেতিয়া সুধে কিন্তু এনেই তেওঁলোকে সুধি নিদিয়ে কিবা নহয় কিবা এটো মানে থাকিবই হয় কাৰেণ্ট নিউজত থাকিব বা সেই টপিকটো ট্ৰেন্ডিংত থাকিব বা সেই ঘটনাটো কিবা এটা হৈ থাকিব তেনেকুৱা কুৱেশ্যনবোৰ তেওঁলোকে উঠায় বিশেষকৈ আজিকালি চাব কুৱেশ্যন পেপাৰ ষ্টেটিক পৰ্চনবোৰো সেই যিবোৰ নিউজত থাকে যিবোৰ ট্ৰেন্ডত থাকে সেইবোৰ আনে ঠিক আছে 10% 30% এই বস্তুবোৰ বাৰু কৰবাত নহয় কৰবাত আপোনালোকে দেখিবলৈ পাব যে অলপমান পুৰণা বস্তু ৰিপিট কৰি দিয়ে ঠিক আছে তথাপিও এইখিনি কাম কৰিবৰ কাৰণে বা আপোনালোকৰ কাৰণে যি 10টা কুৱেশ্যন মই বনাও বা যিবোৰ মক টেষ্ট বনাই আছো আপোনালোকে দেখিছে আমি ইউটিউবতে দি আছো কোনো কথা নাই আপোনালোকে এপত যাব নালাগে ইউটিউবত ফ্ৰী অফ কষ্ট পঢ়িব পাৰিব সেইখিনি কাম কৰোতে এটা কুৱেশ্যন বনাওতে প্ৰায় আধা ঘণ্টা 1 ঘণ্টা যায় ভাবক এটা কুৱেশ্যন সেট কৰোতে 1 ঘণ্টা যায় কিয় বহুত ভাবিব লগা হয় 1000টা বস্তুৰ ভিতৰত 30টা বস্তু বা 20টা বস্তু পিক কৰিব লগা হয় এই সকলোবোৰ সম্ভৱ হৈছে PYQ এনালাইসিস সময়ে কেনেকুৱা কুৱেশ্যন তেওঁলোকে মানে সুধি আছে কোনটো থিমৰ ওপৰত সুধি আছে কি মানে কোনটো বস্তুৰ ওপৰত বেছি ফোকাস কৰিছে সেই বস্তুবোৰ চাও PYQ চাও কাৰেণ্ট এফেয়াৰ্স চাও তাৰ লগতে কি ইনফৰমেশন আৰু দিব পাৰে কোনখিনিয়ে মানে মানুহক খেলিমেলি লগাব পাৰে সেই সকলোবোৰ সংমিশ্ৰণ কৰিহে আপোনালোকক কন্টেন্টখিনি দিয়া যায় আৰু যিখিনি বস্তু আপোনালোকে পঢ়ি আছে আপোনালোকে মানে ভালদৰে পঢ়ক ভালদৰে সেই বস্তুখিনি বুজিবলৈ চেষ্টা কৰক ইয়াত বহুত কষ্ট মানে জড়িত হৈ আছে বহুত ভাবি মই ইচ্ছা কৰিলেতো জড়িতৰে পৰা কুৱেশ্যন উঠাই আপোনালোকক দিব পাৰো কিন্তু মই তেনেকুৱা নকৰো এটাও ফাল্টু কুৱেশ্যন নিদো এটাও ফাল্টু টপিক নিদো যিমানখিনি দিছো সিমানখিনি যদি ভালদৰে পঢ়ে সেই টপিকত যদি আৰু অলপমান আপোনালোকে নিজে ৰিসাৰ্চ কৰে নিজে পঢ়িবলৈ যায় তেনেহলে চাব আপোনালোকৰ পৰীক্ষা বহুত বেছি ভাল হ'ব সব যেতিয়ালৈকে কোনো বুজি নাপায় তেতিয়ালৈকে ইয়াৰ মূল্য গম নাপাব যে KSGS আসামে যিখিনি বস্তু দি আছে তাৰ মূল্য কোনো গম নাপাব যিসকলে বুজি পাইছে তেওঁলোকে বাৰ পঢ়ি আছে আৰু বাৰ বস্তুবোৰ শিকিবলৈ ট্ৰাই কৰিছে ঠিক আছে সব এই কামখিনি আপোনালোকে কৰিব পাৰিব কিন্তু আপোনালোকৰ বহুত সময় যাব আপোনালোকে প্ৰিপাৰেচন বাদ দিব লাগিব তেতিয়া মোৰ দৰে মানে এই বস্তুবোৰ বনোৱা কৰা বিচৰা ইয়াত এটা ডাঙৰ নিচা হৈ যায় মোৰ নিচা হৈ গৈছে ঠিক আছে মই এতিয়া আপোনালোকৰ কাৰণে কেইটামান টপিক যদি মই নাবাছো বা কেইটামান কুৱেশ্যন যদি নবনাও মোৰ ৰাতি টোপনি নাহে বা ৰাতি শুই থাকিলেও মই ভাবি থাকো যে কালি মই কোনটো টপিক দিম কালি কোনটো আহিব পাৰে মই আকৌ ভাবো এইখন পেপাৰত এইটো কুৱেশ্যন আহিছে এবাৰ এনেকুৱা টপিকৰ ওপৰত কুৱেশ্যন সুধিব পাৰে গতিকে ইয়াত বহুত কষ্ট মানে সোমাই আছে হয়তো বহুতে গম পাব পাৰে মানে বহুতে ভাবিব পাৰে যে একো নাই আৰু কি আৰু দি আছে এনেই কুৱেশ্যন দি আছে কাম নাই বহুত কাম আছে চাওক মই বহুত বেছি মানে এক্সাম্পল নিদিওঁ ৰিসেন্টলি হৈ যোৱা এক্সাম কেইটা আপোনালোকে গোটেইখিনি নাচালেও মই কেইটামান মক টেষ্ট দি আছো ইউটিউবত 9টামান দিলো সেই কুৱেশ্যন কেইটা এবাৰ ভালদৰে চাবচোন ভালদৰে এবাৰ এনালাইসিস কৰিব সেই কুৱেশ্যনখিনিৰ কিমান মাহাত্ম্য আছে বা কিমান বাছি সেই কুৱেশ্যনখিনি আনা গৈছে ঠিক আছে গতিকে সিক্ৰেটটো মই এটাই ক'লো ভালদৰে আপোনালোকে
পেটাৰ্ণবোৰ চাব লাগিব কোন সময়ত কি পেটাৰ্ণত কুৱেশ্যন কাটি আছে পেটাৰ্ণ চেঞ্জ কৰি দিয়ে কিন্তু তেওঁলোকে চেঞ্জ কৰিলেও বস্তুবোৰ চাবচোন ক'ৰ পৰা পিক কৰে সেইখিনি আপোনালোকে গম পাই যাব তাৰ কাৰণে আপোনালোকে PYQ চাবই লাগিব কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি সময়ত কি নিউজ চলি আছিলে আৰু সেইখিনি সময়ত কি কুৱেশ্যন সুধিছে সেইটো আপোনালোকে চাব লাগিব গতিকে এই সকলোবোৰ বস্তু যেতিয়া আপোনালোকে এনালাইচিছ কৰিব তাৰপিছত যেতিয়া কণ্টেণ্ট বিচাৰিব আৰু নিজৰ অলপমান ইনপুট দিব যে এইটো বস্তু লওঁ নে এইটো বস্তু লওঁ এইটো ডাটাই মানে ইউজফুল হ'ব নে এইটো ডাটা ইউজফুল হ'ব কোনটো আনিব য'ত মানুহৰ অলপমান খেলি মেলি হৈ যায় য'ত মানে ষ্টুডেণ্টজনে মানে দেখিও অলপমান নিজকে মানে সোধে যে এইটো হয় নে নহয় সেই তেনেকুৱা ডাটাবোৰ লৈ আহে আৰু সেইকাৰণে আপোনালোকে আমি যিবোৰ প্ৰেক্টিছ কুৱেশ্যন বনাওঁ সেই কুৱেশ্যনবোৰত মন কৰিব যে 4টা অপশ্যন আছে 2টা অপশ্যন এনেকুৱা লাগে যে এইটো হ'ব নে এইটো হ'ব APSCটো যদি আপোনালোকে মন কৰে যিমানবোৰ ডিপাৰ্টমেণ্টছ এক্সাম আছে তাতো সেই তেওঁলোকে এই কামবোৰে কৰে দেখা ডিচিজন লাগে কিন্তু সৰু সৰু ৱৰ্ড চেঞ্জ কৰি থৈ দিয়ে ঠিক আছে সৰু সৰু ৱৰ্ড চেঞ্জ কৰি থৈ দিয়ে আৰু এটা ৱৰ্ডতে গোটেই মানে চেণ্টেন্সটোৱে চেঞ্জ হৈ যায় ষ্টেটমেণ্টটোৱে চেঞ্জ হৈ যায় গতিকে এই বস্তুবোৰ আপোনালোকে বহুত সময় দিব লাগিব বহুত ৰিচাৰ্চ কৰিব লাগিব বহুত ভাবিব লাগিব তেতিয়া এই কামবোৰ কৰিব পাৰিব কিন্তু আপোনালোকে যদি এই কামবোৰ কৰে তেনেহ'লে আপোনালোকৰ প্ৰিপাৰেশ্যনত বহুত মানে কি হ'ব হেম্পাৰ পৰিব আপোনালোকে মানে সময় নাপাব বহুত টাইম লাগে এটা ছেশ্যন বনাওঁতে 4-5 ঘণ্টা গুচি যায় এনেকুৱা নহয় ৰেকৰ্ড কৰোঁতে বেছি সময় নালাগে মই মুখেৰে ক'লোঁ 10 মিনিটত গুচি গ'ল আপলোড কৰা বা তাক PPT বনোৱা ভাবা কুৱেশ্যনখিনি আনা কণ্টেণ্টখিনি কিয় যোৱা নাই আগৰ পৰা এই সকলোবোৰ কৰোঁ কি কৰিছে আজি এই সকলোখিনি মানে কৰালৈকে বহুত সময় লাগে বহুত কষ্ট ইয়াতে সোমাই আছে আৰু আপোনালোকে ভালদৰে পঢ়ক মই কৈছোঁ ইয়াত ভাল কণ্টেণ্ট গৈ আছে ভাল টপিক গৈ আছে আৰু সেই টপিকসমূহৰ ওপৰত আপোনালোকে নিজে পঢ়িবলৈ ট্ৰাই কৰক কাৰণ 100% দিয়াটো সম্ভৱ নহয় মই আপোনালোকক দেখুৱাই দিম যে এইটো চাব পাৰে এইটো চাব পাৰে এইটো চাব পাৰে এইটো চাব পাৰে ঠিক আছে মই এক্সপাৰ্ট নহয় ঠিক আছে মই একো নাজানো মই কি জানো মই জাষ্ট পেটাৰ্ণ চাইছোঁ PYQ চাইছোঁ সেইমতে আপোনালোকক কণ্টেণ্ট দি আছোঁ হয়তো কিছুমান টপিকৰ ওপৰত মোৰ নিজৰে ইমান নলেজ নাই কিন্তু আপোনালোকৰ নলেজটো থাকিব পাৰে মই দেখুৱাই দিছোঁ যে এইটো পঢ়ক ঠিক আছে চ' এক্সপাৰ্ট বুলি নাভাবিব ময়ো আপোনালোকে যিমান জানে তাতকৈ মই কমেই জানো কিন্তু মই যিহেতু পঢ়ুৱাই আছোঁ কিন্তু মই নিজে পঢ়া নাই মানে নিজে পঢ়া মানে কি বস্তুখিনি মোৰ লগতো আছে এক্সামত ভাল মাৰ্কছ কোনে পাব যিয়ে সেই বস্তুখিনি 10-12 বাৰ ৰিভিজন দিব তেওঁলোকে পাছ কৰিব তেওঁলোকৰ কাৰণে মানে কি কয় কুৱেশ্যন পেপাৰখন টান যেন নালাগিব চ' ইম্পৰ্টেণ্ট কথা ৰিভিজন যিয়ে ৰিভিজন দিব বহুতবাৰ তেওঁ চাকৰি পাব ভাল মাৰ্কছ পাব আৰু যিয়ে ৰিভিজন নিদিব তাৰ বহুত নলেজ থাকিলেও সি পৰীক্ষাত গৈ কৰিব নোৱাৰে কাৰণ 2 আৱাৰ্ছৰ ভিতৰত আপোনালোকে 100টা কুৱেশ্যন কৰিব লাগিব 2 আৱাৰ্ছৰ ভিতৰত 100টা টপিক আপোনালোকে মনত পেলাব লাগিব এতিয়া আপোনালোকে ছাবজেক্ট ৱাইজ বহি আছে হিষ্ট্ৰী পলিটি কিবা কিবি তাত গৈ চব খেলি মেলি হৈ যাব এবাৰ হিষ্ট্ৰী আহিব এবাৰ অমুকটো আহিব কিমান আপুনি মানে কষ্ট দিব আৰু সেই ব্ৰেইনক সেইখিনি সময়ত কষ্ট দিলে হয়তো কেতিয়াবা ই মানে ফেইলো কৰি দিয়ে সৰু সৰু চিলি মিষ্টেক কৰি থৈ আহে তাৰপিছত গম পায় ন ইছ এইটো অলপমানৰ কাৰণে গুচি গ'ল সেইকাৰণে মই কওঁ এতিয়া যিমান ৰিভিজন দিব পৰীক্ষাত গৈ সিমান ভাল হ'ব কাৰণ বহুত বস্তু জানিলেও নহ'ব নলেজ থাকিলেও নহ'ব যদি মনত নাৰাখে যদি ৰিভিজন নিদিয়ে তেনেহ'লে 0 মই মানে ক'লোঁ ঠিক আছে চ' কণ্টেণ্টখিনি ভালদৰে পঢ়ক কণ্টেক্ট কৰক আমাক 8822614404 আদাৰৱাইজ ইউটিউবত যিমানখিনি বস্তু আছে সকলোবোৰ ভালদৰে পঢ়ক পৰীক্ষা ভাল হ'ব আপোনালোকৰ জেনেৰেল ষ্টাডিজৰ ওপৰত এটা মানে আইডিয়া আহি যাব যে কেনেকুৱা কুৱেশ্যন সুধিব পাৰে বিশেষকৈ যিসকলে নতুনকৈ পৰীক্ষা দিবলৈ গৈ আছে আৰু শেষত মই এটা কথাই কওঁ বহুতে কয় যে ছাৰ বস্তুবোৰ মানে চিষ্টেমেটিক কৰক এপত লৈ যাওক চাওক এপ যদি মই লওঁ ন তেতিয়া মই আপোনালোকৰ পৰা পইচা চাৰ্জ ল'ব লাগিব কাৰণ তাতো পইচা দিব লাগিব আৰু মই যদি এনেকুৱা কৰোঁ তে বাকী ষ্টুডেণ্টবোৰে কেনেকৈ পঢ়িব এতিয়া যাৰ পইচা আছে 1 লাখ 2 লাখ 50-60 হাজাৰ টকা দি কোৰ্চ লৈ থাকে পঢ়ি থাকে তেওঁলোককতো মই পঢ়াবলৈ যোৱা নাই যিসকলে ধৰক ইমান পইচা নাই যিসকলে ধৰক পঢ়িব পৰা নাই তেওঁলোককতো সহায় কৰিব লাগিব কোনোবাই ঠিক আছে সেই হিচাপত সহায় কৰি আছোঁ গতিকে ময়ো যদি এপত গুচি যাওঁ ময়ো যদি মানে পইচা লৈ লওঁ তেনেহ'লে একো অৰ্থ নাথাকিব তথাপিও মই PDFখিনি বেচিলে আপোনালোকক পইচা লওঁ 250-300 এইখিনি ল'বই লাগিব কাৰণ ময়ো চলিব লাগিব মই ৰুমৰ ভাড়া দিব লাগিব ইলেক্ট্ৰিচিটি বিল দিব লাগিব মই ভাত খাব লাগিব তথাপিও মই এসাঁজ ভাত খাই আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ দুসাঁজ ভাত খাবলৈ মোৰ পইচা নোজোৰেগৈ যিমানখিনি পইচা পাওঁ কথা নাই পিছে মানুহে কেতিয়াও পইচাৰ পিছত দৌৰিব নালাগে আমাক জুবিন দাই শিকাই থৈ গৈছে ভাল কাম কৰিব লাগে নিজৰ কাম কৰি যাব লাগে পইচা নিজে আহি যাব গতিকে সেইটো আইডিয়াতে আমি কাম কৰি গৈ আছোঁ কিন্তু ঠিক আছে মই যিমান পাৰোঁ ইউটিউবতে দিবলৈ চেষ্টা কৰিম এতিয়াও কাম কৰি আছোঁ এতিয়াও দিম ঠিক আছে আৰু বহুতে কৈ থাকে যে PDF-সমূহ কিয় পইচা লয় সেইখিনি ল'ব লাগিব কাৰণ আপোনালোকে নিজেই দেখিছে আৰু যিটো পইচা লৈ পেলাই মই আপোনালোকক PDF-খিনি দি আছোঁ তাৰ মূল্য বহুত বেছি আপোনালোকে নিজে যদি পঢ়ে গম পাব
সিমানখিনি কম পইচাত কিন্তু ইমানখিনি বস্তু নাপায় যদি বেলেগত ক'ৰবাত আপোনালোকে কিনিবলৈ যায় তথাপিও দি আছোঁ যাতে পঢ়িব পাৰে সকলোৱে একেলগে প্ৰিপেৰেশ্যন কৰিব পাৰে ময়ো আপোনালোকৰ মাজৰে এজন মই টিচাৰ নহয় ময়ো হয়তো পৰীক্ষা দিম ময়ো আপোনালোকৰ লগত হয়তো কেতিয়াবা বহিমগৈ তাৰ কাৰণে মোক সময় লাগিব আৰু মই যদি স্বাৰ্থপৰ হৈ যাওঁ মই যদি নিজে পঢ়িবলৈ যাওঁ তেনেহ'লে আপোনালোকক মই এইবোৰ বস্তু বন্ধ কৰিব লাগিব ঠিক আছে তো এতিয়ালৈকে মই চেল্ফিছ হ'ব পৰা নাই আৰু যেতিয়াই মই নিজে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিম তেতিয়া কিন্তু এইবোৰ বন্ধ কৰিব লাগিব কাৰণ যিয়ে প্ৰিপেৰেশ্যন কৰে মই আকৌ কৈছোঁ ভালদৰে পঢ়িব লাগিব পাৰ ডে একদম ঘণ্টা বুলি মই নকওঁ কিমান ঘণ্টা পঢ়িব কিমান পঢ়িব নকওঁ কিন্তু ভালদৰে ৰিভাইজ কৰিব লাগিব এটা বস্তুৱে 20 বাৰ 25 বাৰ পঢ়িব লাগিব সময় দিব লাগিব যিয়ে কষ্ট কৰিছে তেওঁলোকে চাকৰি পাব ঠিক আছে এনেকৈ হাৱাত তৰোৱাল ঘূৰাই থাকিলে নহ'বগৈ গতিকে যেতিয়ালৈকে মই পাৰোঁ যেতিয়ালৈকে মোৰ এলাহ নালাগে মই এইখিনি কাম কৰি থাকিম আৰু যেতিয়া মোৰ লাগিব যে নাই মই প্ৰিপেৰেশ্যন কৰিব লাগে মোৰ যেতিয়া অকণমান লোভ আহি যাব তেতিয়াও হয়তো অলপ কমি যাব দি থাকিম কিন্তু এতিয়া আপোনালোকে যেনেকৈ দি আছোঁ পঢ়ক হয়তো বহুতে বেয়া পাব পাৰে বহুতে ভাল পাব পাৰে আৰু আপোনালোকৰ সমালোচনা লৈ আগুৱাই যাব লাগিব আপোনালোকে যিবোৰ ক'ৰবাত যদি বেয়া দেখিছে সেইবোৰ আমি ভাল কৰাবলৈ ট্ৰাই কৰিম কিন্তু মেইন কথা মই আকৌ কৈছোঁ এক্সপাৰ্ট নহয় মই আপোনালোকতকৈ বহুত হয়তো লগৰে হ'ম সৰু হ'ম কাৰোবাতকৈ ডাঙৰে হ'ম মোৰ কাম এটাই মই গোটেই বস্তুখিনি এনালাইচিছ কৰি আপোনালোকক এটা ভাল প্ৰডাক্ট দিয়াটো আৰু এইখিনি কাম কৰোঁতে বহুত কষ্ট হৈছে দিন ৰাত মই কষ্ট কৰোঁ অনলি ফৰ ইউ আৰু কৰি যাম যেতিয়ালৈকে আপোনালোকে ইমান সঁহাৰি দিছে মানে মোৰ ভাল লাগিছে যে মই কেতিয়াও ভবা নাছিলোঁ যে 1000 মানুহে মোক চাব 500 মানুহে মোক চাব মই ভাবিছিলোঁ 2-3জনেও যদি মোৰ ক্লাছখিনি লয় হৈ যাব ঠিক আছে আৰু শেষত মই এটাই কওঁ বহুতে ভাবিব পাৰে যে ইউটিউবত পঢ়াই আছে ইউটিউবত বহুত পইচা পায় ইউটিউবতো পইচা নাপায় যিসকল ইউটিউবাৰ আছে তেওঁলোকে গম পায় যাৰ 1 লাখ 2 লাখো মানে ছাবস্ক্ৰাইবাৰ্ছ আছে ভিউজ হয় তেওঁলোকেও গম পায় যে ইউটিউবে ইমান পইচা নিদিয়ে মোৰতো কিমান আছে 1500 মানুহে চায় 1 টকাও নাহে ঠিক আছে 6 মাহ 7 মাহৰ মূৰত হয়তো কিবা এটা আহিব পাৰে সেইটো একো কামত নাই আপোনালোকে মোক সুধিব নালাগে যিসকল ইউটিউবাৰ আছে তেওঁলোককে সোধক তেওঁলোকে ক'ব যে কিমান টকা আহে কিমান টকা নাহে ঠিক আছে চ' বেয়া লাগে কেতিয়াবা মানে কিছুমান কথা শুনি তথাপিও মানে এবজৰ্ভ কৰিব লাগিব ভালখিনি শুনিব পাৰিলে বেয়াখিনি শুনিব পাৰিব লাগিব আৰু তাৰ মাজতে আমি চলি যাব লাগিব গতিকে সকলোৱে পঢ়ক আৰু মই সদায় কওঁ যে প্ৰিপেৰেশ্যনটোৱেই অকল সকলোবোৰ নহয় কাৰণ চবেই যদি আমি চাকৰিয়ে বিচাৰি থাকোঁ তেনেহ'লে দেশৰ ইকনমিৰ কথা কোনে ভাবিব 10জনক মানে এমপ্লয়মেণ্ট দিয়াৰ কথা কোনে ভাবিব গতিকে আমি এনেকুৱা কিছুমান কথাও ভাবিব লাগে যাৰ জৰিয়তে আমি ৰাজ্যৰ ইকনমিত দেশৰ ইকনমিত কণ্ট্ৰিবিউট কৰিব পাৰোঁ 10জনক চাকৰি দিয়াব পাৰোঁ ঠিক আছে গতিকে এই কামখিনি আমি কৰিব লাগে আজি মোৰ আগৰ পৰা যোৱা নাই তাক মাৰিব লাগিব ঠিক আছে গতিকে এই কামখিনি আমি কৰিব লাগিব আৰু এতিয়া চাওক পইচাটো মেইন আমি জানো এনেকুৱা কিছুমান ষ্টুডেণ্ট আছে মিডিল ক্লাছ BPL তেওঁলোকৰ হাতত পইচা নাই তেওঁলোকে কি বিজনেছ কৰিব বা বেলেগ ডাঙৰ সপোন দেখিবৰ কাৰণেও পইচা লাগিব হয়নে নহয় কিন্তু হ'ব অ'কে চৰি কিন্তু তেওঁলোকে প্ৰিপেৰেশ্যন কৰি থাকে হয় এই কথাটো ময়ো বুজোঁ মোৰ হাতত যদি আজিৰ পৰা 1 বছৰ আগত কমচে কম 5 লাখ টকা এটা থাকিলে হয় মই আজি ইয়াত নাথাকি মই বেলেগ এটা কাম কৰি থাকিলোঁ হয় মই সেই সময়ত ভাবিছিলোঁ 10জন মানুহক মই চাকৰি দিওঁ ইকুইপমেণ্ট কিনিব গ'লোঁ ইমান দাম 25,000 টকা লৈ মই ডাঙৰ কোম্পানী খোলাৰ মাথা মাৰিছিলোঁ 25,000 টকা পকেটত লৈ গৈ তাত গৈ দেখিলোঁ এটা বস্তুৰ দাম 2.5 লাখ টকা এটা ছাৰ্ভে মেচিনৰ দামে আপোনাৰ 1,50,000 টকা তাৰপিছত মই বোলো বাদ দিয়া আৰু চ' এই কামটো কৰিছোঁ তাৰপিছত যদি অলপমান টকা পইচা হয় যদি কেতিয়াবা ভাল গভৰ্ণমেণ্ট জব এটাও পাওঁ তাৰপৰা যদি মই পইচা গোটাব পাৰোঁ তো 4-5 বছৰ পিছত ভাল প্লানিং আছে যাতে আৰু মোৰ আণ্ডাৰত 10জন মানুহে চলিব পাৰে দেশৰ ইকনমিত কণ্ট্ৰিবিউট কৰিব পাৰোঁ সেইটো আচল কথা ঠিক আছে গতিকে যিসকলৰ যি কাম কৰিব লাগে এতিয়া যদি হাতত আপোনালোকৰ অসুবিধা পইচা নাই বা একদম এখন এনেকুৱা ঘৰৰ পৰা আহে যাৰ কাৰণে চাকৰি এটা বহুত বেছি গুৰুত্বপূৰ্ণ তেওঁলোকে প্ৰিপেৰেশ্যন কৰিব পাৰে লগতে কিবাকিবি কৰিব পাৰে যদি কাৰোবাৰ হাতত মূলধন আছে স্কিল আছে বস্তুবোৰ জানে মাৰ্কেটখন জানে তেওঁলোকে হয়তো তেওঁলোকৰ নিজৰ স্কিলটো ৱেষ্ট কৰিব নালাগে সেই পইচাখিনি দি অলপমান সাহস লৈ আপোনালোকে কাম কৰিব লাগে সেইটো বেছি ভাল হ'ব আৰু আমাৰ চৰকাৰৰো কিছুমান কৰণীয় আছে চৰকাৰে কিছুমান যদি মানুহক দম দিয়ে যে দম মানে এইটো কৈছোঁ যে মানে সাহস যদি মানুহক সাহস দিয়ে বা ল'ৰা ছোৱালীখিনিক যদি সাহস দিয়ে যে তোমালোকে যি মন আছে কৰা আমি বেকত আছোঁ লোন দিয়ে ভালদৰে বা এনেকুৱা ইক'চিষ্টেম গঢ়ি দিয়ে তেনেহ'লে হয়তো বহু মানুহ ওলাই আহিব আমাৰ অসমতো বহুত ভাল ইণ্ডাষ্ট্ৰিয়েলিষ্ট আহিব ভাল কণ্ট্ৰেক্টৰ ওলাই আহিব ভাল ইঞ্জিনিয়াৰ্ছ ওলাই আহিব যিয়ে অসমৰ লগতে বাহিৰতো কাম কৰিব পাৰে গতিকে এতিয়াও কিছুমান ইনিচিয়েটিভ লৈ আছে এইটো আপোনাৰ CM ফ্লাইট স্কিম এইটো ভাল হয় ইয়াত আপোনালোকে যাব পাৰে ঠিক আছে এইটোতো আপোনালোকে অসমৰ অৰ্থনীতিত কণ্ট্ৰিবিউট কৰিব পাৰিব ৰিমিটেঞ্চ পঠাব পাৰিব ঠিক আছে গতিকে
চবফালে ভাবিব লাগিব আৰু আমিয়ে ভাবিব লাগিব, আমিয়ে যুৱ প্ৰজন্ম হয় আৰু 10-15 বছৰ পিছত আমি দেশ চলাব লাগিব। গতিকে এইবোৰ চিন্তা যদি আমি নকৰোঁ, এতিয়াৰ পৰা যদি আমি আলোচনা নকৰোঁ, অকল যদি আমি প্ৰিপাৰেশ্যন GS আমুক তামুক এইবিলাক কৰি যাওঁ, তেনেহ'লে আমাৰ বহুত বেছি মানে সমস্যা হ'ব। গতিকে সকলোবোৰ আমি বেলেঞ্চ কৰি চলি যাব লাগিব। যাৰ মই আকৌ কৈছোঁ, যিসকলৰ নলেজ আছে, স্কিল আছে, পইচাও আছে, বহুতৰে স্কিল থাকে বা সপোন থাকে, পইচা নাথাকে। বহুতৰে পইচা থাকে, সপোন বা ধৰক এটা ডাঙৰ প্লানিং নাথাকে। গতিকে এই অলপমান যদি কৰ্ডিনেশ্যনটো মিলি যায়, তেনেহ'লে হয়তো আমাৰ অসমত বহুত ভাল ভাল টেলেণ্ট আছে। অসমত বহুত ভাল ভাল মানে এনেকুৱা মানুহ আছে যিয়ে হয়তো অসমখন চেঞ্জ কৰি দিব পাৰে। গতিকে সকলোবোৰ অলপমান ভাবি চিন্তি চাব লাগিব। চৰকাৰো অলপমান কৰণীয় আছে, কৰি আছে, যিমানখিনি কৰি আছে ভালেই কৰি আছে। লাহে লাহে হ'ব, যিহেতু আমি ডেভেলপিং নেশ্যন হয়, গতিকে সকলোবোৰ ঠিক হৈ যাব। কিন্তু আমি ভাবোঁ যে আৰু অলপমান ফাষ্ট হ'ব লাগে। বহুতো এণ্টাৰপ্ৰিনাৰ ওলাইছে এতিয়া, তেওঁলোককতো মই ভাল পাওঁ। এতিয়া মানে বহুতকে দেখি আছোঁ, মোৰ লগৰো কিছুমান আছে, ভাল ভাল কাম কৰি আছে, মোৰো মন যায়। কিন্তু মোৰ হাতত এতিয়া সেয়াই, মই এদিন আগতে কৈছিলোঁ যে সেইবোৰ কৰিব গ'লে বহুত সময় তাত দিব লাগিব আৰু সিমানখিনি পইচাও নাই, বা ঘৰৰ কণ্ডিশ্যনো চাব লাগিব। ঘৰতো এটা কণ্ডিশ্যন চাব লাগিব যে ঘৰত দুসাঁজ ভাত খাব পাৰিছেনে নাই পৰা। সেই বস্তুবোৰ মানে এটা বহুত ডাঙৰ এটা ফেক্টৰ আহি পৰে। ঠিক আছে, এতিয়া কথা ক'লে বহুত কৈ থাকিব মন যায়, কাৰণ বহুতো এনেকুৱা আছে শ্বেয়াৰ কৰিবলগীয়া বা আমি কথা পাতিবলগীয়া। কথা পাতিলে আড্ডা কৰিলেহে নতুন নতুন বস্তু আহে। জুবিন দাই কৈ গৈছে যে আড্ডাটো মেইন। আড্ডাটো আজিকালি আমি ছ'চিয়েল মিডিয়া মানে অনলাইনৰ পৰা ওলাই আমি অলপমান মানুহৰ মাজত কথা পাতিব লাগে, শ্বেয়াৰ কৰিব লাগে, তেতিয়া নতুন নতুন আইডিয়া ওলাই আহে। সেই আড্ডাবোৰ কমি যোৱাৰ ফলত চব মানে কি হৈ গৈছে, ইণ্ডিভিজুৱেল হৈ গৈছে, ছ'চিয়েল লাইফ নাইকিয়া হৈ গৈছে। চব জুবিন দাক আমি শুনিব লাগে। জুবিন দাৰ লাইফটো ভালদৰে যদি এনালাইচিছ কৰে, আগৰ যদি কথাবোৰ শুনে, তেনেহ'লে জুবিন দাই যিখন অসমৰ সপোন দেখিছিলে সেইখন কিন্তু হৈ উঠিব। তেওঁ বহুত ভাল ভাল কনষ্ট্ৰাক্টিভ কথা কৈছিল। হয়তো তেওঁ জীয়াই থাকোঁতে আমি ইমান বুজি নাপালোঁ। মই পাৰ্চনেলি কওঁ, তেওঁ কিছুমান কথা হয়তো বুজা নাছিলোঁ, এতিয়া বুজিছোঁ। ঠিক আছে, এতিয়া বুজিছোঁ যে তেওঁ কি কৈছিলে। তেওঁ চবকে নিৰ্ভৰশীল মানে স্বনিৰ্ভৰশীল হ'বলৈ কৈছিলে। গতিকে স্বনিৰ্ভৰ হ'বলৈ কৈছিলে। গতিকে এই বস্তুবোৰ আমি অলপমান উনুকিয়াই চাব লাগিব আৰু প্ৰিপাৰেশ্যনো কৰিব লাগিব, ভালদৰে পঢ়িব লাগিব। আমি ভাল ভাল চাকৰিও ল'ব লাগিব, UPSCও ল'ব লাগিব, APSCও ল'ব লাগিব, ADREও ল'ব লাগিব। লগতে আমি ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰতো যাব লাগিব, অসমৰ ইকনমিটো কণ্ট্ৰিবিউট কৰিব লাগিব আৰু ঘৰৰ কথা, পৰিয়ালৰ কথা সকলোবোৰ চাব লাগিব। আৰু জীৱনটো যিমান দিন জীয়াই আছোঁ, একদম ভালদৰে ফূৰ্তি ফাৰ্তা কৰি দুসাঁজ এসাঁজ ভাত খাই ধুনীয়াকৈ এজন মানুহক সহায় কৰি এটা হাঁহি মাৰি এদিনটো মৰিব লাগিব, এইটো সঁচা কথা। গতিকে বহুদিন জীয়াই থাকিম বুলি কাম কৰি নাযাব, কালিলৈ মৰিম বুলি কাম কৰক। মৰিম মানে এইটো ইন দ্য চেন্স মানে কি, আপোনালোকে কম দিনৰ কাৰণে আহিছে, কালিলৈ জীৱনটো নাইকিয়া হৈ যাব। গতিকে আজি যিমান পাৰে মেক্সিমাম কৰক। সেইটো আমি সেই আশাটো মানে বা সেই মানে যিটো কথা, সেইটো মনত ৰাখি আমি কাম কৰি যাব লাগে। ঠিক আছে, বহুত সময় আড্ডা দিলোঁ, বহুত সময় লেকচাৰ দিলোঁ, আৰু আমি কেতিয়াবা কথা পাতিম, লাইফত আহিম, ভালদৰে ডিছকাছ কৰিম। আৰু এনেকৈ ডিছকাছ কৰিলে হয়তো নতুন নতুন কিবা আৰু ভাল বস্তু ওলাই যাব পাৰে। গতিকে ভালদৰে পঢ়ক, যিমানবোৰ কষ্ট কৰি আছোঁ আপোনালোকে কণ্টেণ্টবোৰ ল'ব পাৰে, মই আপোনালোকক দি দিম নাম্বাৰ। আপোনালোকে হয়তো গ্ৰুপত আছে, টেলিগ্ৰাম গ্ৰুপ জইন কৰক, হোৱাটছআপ গ্ৰুপ জইন কৰক, আৰু এনেকৈ পঢ়ি যাব পাৰোঁ। হয়, ন' ডাউট কথাখিনি কোনোবাই বেয়া পাবও পাৰে, ভাল পাবও পাৰে, কথা নাই, আলোচনাও কৰক, সমালোচনাও কৰক। কিন্তু আমি ইমান এনেকুৱা নহয় যে কোনোবাই আলোচনা কৰিব, কোনোবাই সমালোচনা কৰিব। মই আপোনালোকৰ মাজৰে এজন। মই আকৌ হাত জোৰ কৰি কৈছোঁ যে আপোনালোকে যেনেকৈ প্ৰিপাৰেশ্যন কৰি আছে, ময়ো কৰি আছোঁ। খালি মই প্ৰিপাৰেশ্যন কৰাতকৈ মই অকণমান মানে বস্তুবোৰ এনালাইচিছ কৰি আছোঁ, যাতে আপোনালোকক দিব পাৰোঁ। আৰু এইখিনি অকণমান কষ্ট কৰি আছোঁ, ইয়াত সময় দি আছোঁ। ঠিক আছে, যেতিয়া ধৰক মই আপোনালোকৰ দৰে মানে প্ৰিপাৰেশ্যন কৰাত লাগি যাম, তেতিয়াতো মোৰ কাৰণেও সময় কমি যাব আৰু এইবোৰ দিব নোৱাৰিম। চাওঁ কি হয়, দেখা যাওক। পঢ়ক, যদি PDF বোৰ ল'ব পাৰে। থেংক ইউ। আমি কথা পাতিম আকৌ, কেতিয়াবা লাইভ আহিম।